যোৰহাটৰ মালৱালী বাইপাছৰ সমীপৰ এলাহাবাদ বেংকৰ সমীপত গোলাঘাট জিলাৰ পৰা এখন মদৰ বিপণী স্থানান্তৰ কৰি প্ৰতিষ্ঠা কৰিবলৈ লৈছে। লগতে আবকাৰী বিভাগে উক্ত বিপণীখন হ'ব লগা স্থানত এখন জাননী লগাই ৰাখিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ৰাজহুৱা ওজৰ আপত্তি দৰ্শাবলৈ লগাই থোৱা জাননী আৰ দি ঢাকি ৰাখিছে যাতে ৰাইজৰ চকুত নপৰে। আজি স্থানীয় গোবিন্দনগৰ নবোদয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় গাঁও প্ৰধানসহ ৰাইজে কোনো কাৰণতে উক্ত স্থানত মদৰ বিপণী নুখুলিবলৈ আবকাৰী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে। উক্ত স্থানত শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান থকাৰ লগতে সম্পূৰ্ণ আৱাসিক অঞ্চল। তদুপৰি একেবাৰে কাষতে এটা নামঘৰৰ তোৰণো লাগি আছে। এনে প্ৰেক্ষাপটত কি যুক্তিত উক্ত স্থানত মদৰ বিপণী খুলিবলৈ বিভাগটো আগবাঢ়িছে তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰ পাছতো যদি উক্ত স্থানত মদৰ বিপণী আৰম্ভ কৰে তেতিয়া ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। আমাৰ মালৱালী বাইপাছ চাৰিআলিৰ পৰা প্ৰায় 50 মিটাৰ আঁতৰত গোবিন্দনগৰ নবোদয় নামঘৰ বুলি এভাগ ধৰ্মীয় অনুষ্ঠান আছে। সেই নামঘৰৰ সন্মুখতে আমাৰ আবকাৰী বিভাগৰ লাইচেঞ্চ লৈ পেলাই এই ৱাইন শ্বপ সুৰা দোকান এখন খোলাৰ কথা আমি ৰাইজে গম পাইছোঁ। ইতিমধ্যে সেই দোকানখনৰ সন্মুখত ন'টিছ মাৰি থৈছে যে কাৰোবাৰ ওজৰ আপত্তি থাকিলে এসপ্তাহৰ পিছত কাৰ্যালয়ত জমা দিবলৈ। সেইকাৰণে আমি আহি পেলাই আজি এক্সাইজ অফিচৰ ডাঙৰীয়াক আমি 10টা সংগঠনে আহি পেলাই আমি দৰখাস্ত দিছোঁহি আৰু এই ক্ষেত্ৰত তেখেতে আমাক কথা দিছে দৃঢ় পদক্ষেপ লৈ পেলাই এই ক্ষেত্ৰত দোকানখন বন্ধ কৰাৰ সিদ্ধান্তটো তেখেতে আমাক দিছে আৰু আমাকো একদম পূৰা আশ্বাস দি কৈছে যে ভৱিষ্যতে এইখিনিত মদৰ দোকান দিয়া নহ'ব। আমি সকলো সংগঠনৰ প্ৰতি সন্মান জনাই পেলাই আমি এই ক্ষেত্ৰত সম্পূৰ্ণ পদক্ষেপ ল'ম বুলি আমাক তেখেতে কথা দিছে। একো কথা গম পোৱা নাই। আমি কথা হ'ল কি আমি আমাৰ অঞ্চলটো তেনেকুৱা ধৰণৰ সুৰাপানৰ দোকান আমি হ'বলৈ নিদিওঁ আৰু বহুত ঘটনা হৈ গৈছে। আজি 2 বছৰৰ আগতে সেই মালৱালী অঞ্চলত মালৱালী ফিল্ডত এখন ডাঙৰ জনসভাই হৈছিলে। সেই অঞ্চলত মদ খাই পেলাই প্ৰায় 2-3টা ল'ৰা মৃত্যুমুখত পৰিছে। পৰিয়ালত হাহাকাৰ সৃষ্টি হৈছে আৰু 4-5টামান ল'ৰা অন্ধ হৈ পেলাই এতিয়াও ৰাস্তাত মানুহৰ সহায় লৈ পেলাই ঘূৰি ফুৰিবলগীয়া হৈছে। সেইকাৰণে আমি চৰকাৰ বা প্ৰশাসন বিভাগক অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত আপোনালোকে আমাৰ বিপণীখন যাতে বন্ধ কৰক আৰু মানুহবোৰক উঠি অহা যুৱ প্ৰজন্মক আপোনালোকে যেন সকাহ দিয়ে ভৱিষ্যতে তেনেকুৱা কামলৈ আগবাঢ়ি যাব নোৱাৰে। সেই ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ সহযোগ কৰি পেলাই আমাৰ দোকানখন দিয়া বন্ধ কৰক। এইখিনি কথাকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। মই চৰকাৰী গাঁও প্ৰধান হিচাপে মই সকলো সময়তে ৰাইজৰ লগত সহযোগিতা আগবঢ়াই আছোঁ, ৰাইজেও মোৰ লগত সহযোগিতা আগবঢ়াই আছে। সেই হেতুকে বিগত কালত আপোনালোকৰ সম্পূৰ্ণভাৱে অৱগত যে মালৱালীত যিটো পৰিস্থিতি আজি কিছু বছৰৰ আগতে উদ্ভৱ হৈছিলে তেতিয়াই ৰাজহুৱাভাৱে প্ৰায় 5-10 হাজাৰ মানুহৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত কৰিছিলে। তেতিয়া আমাৰ যোৰহাট সদৰ থানাৰ অচি মহোদয়ৰ কথাটো অৱগত। সেই হেতুকে তাতেই আমাৰ সিদ্ধান্ত আছিল যে মালৱালী বাইপাছৰ পৰা মালৱালী ভোগদৈ দলঙৰ সমীপলৈকে কোনো ক'তো সুৰাৰ বিপণী খুলিব নোৱাৰিব, যাতে ভৱিষ্যতেও খুলিব নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ কৰি দিয়া হৈছিলে। আৰু আজি এইটো ঘটনাই নহয়, বাৰম্বাৰ আগতেও 4-5 বাৰ চেষ্টা চলাই আছিলে কিন্তু হোৱা নাছিলে। এতিয়া প্ৰচেছটো কিবা বদলি হৈছে বুলি পেলাই মই কালিহে গম পাওঁ কথাটো, যেতিয়া আমাৰ গোবিন্দনগৰ যুৱক সমাজ, VDP, গাঁওৰক্ষী বাহিনী, মহিলা গাঁওৰক্ষী বাহিনী, ৰাইজৰ 2-4জন প্ৰতিনিধি যেতিয়া গধূলি মোৰ ওচৰত গৈছিলে, মই কথাটো মই ঘুনুকানাকৈ শুনিছোঁ। তাৰপিছত কৈছে নহয় আজিকালি বোলে পাৰ্মিশ্যনটো এসপ্তাহৰ ভিতৰত কিবা ন'টিছ হেং কৰে, ন'টিছ হেং কৰি পেলাই নিদিলে দোকানখন তাত স্বীকৃতি লাভ কৰে। কিন্তু ৰাইজ সজাগ হোৱা হেতুকে আজি এসপ্তাহ নহওঁতেই ৰাইজে আমাৰ মহোদয়ক আপত্তি দৰ্শাইছেহি যাতে বিহিত ব্যৱস্থা কৰিব পাৰে আৰু পূৰ্বৰ যিটো ৰাইজৰ সিদ্ধান্ত সেইটো সিদ্ধান্তত যাতে ৰাইজ অটল ৰাখি পেলাই তেখেতে যে সেই ৰাইজৰ সুবিধাকণক মানি লয় তাকে কৰি দোকানখন আমাৰ তাত নখোলাৰ হেতুকে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমাৰ মহোদয়ক অনুৰোধ জনোৱা হৈছে। মোৰ নামটো জ্যোতিষ্ময় শৰ্মা, মই সভাই বন্ধা প্লটৰ গাঁও প্ৰধান।
আবকাৰী বিভাগৰ ওচৰত আপোনালোকে যি আবেদন বা তেখেতলোকক জাননী জাৰি কৰিছে বা তেখেতলোকক পঠাইছে কিয়? আচলতে মালোৱালী সেই অঞ্চলটোত ভোগদৈ দলঙৰ পৰা বাইপাছলৈকে প্ৰায় লুকাই চুৰকৈ কাৰবাৰ চলি আছে, কিন্তু সেইটো আমি কথা ক'ব নালাগে। এতিয়া মুকলিভাৱে এখন ৱাইন শ্বপ এখন খুলিবলৈ যিহেতু আমাৰ নামঘৰৰ ওচৰতে এখন জাননী তেওঁলোকে ফলক মাৰিছে, গম পোৱাৰ পাছত ৰাইজ সজাগ হৈছে। নৱপ্ৰজন্মক যাতে বিপথে পৰিচালিত নহয় তাৰ কাৰণে ৰাইজ সজাগ হৈ পেলাই আজি আবকাৰী বিভাগৰ অফিচলৈ আহিবলগীয়া হৈছে। আৰু তেনেকুৱা এখন প্ৰতিষ্ঠান আমি নিবিচাৰোঁ। এতিয়া নালাগে, অদূৰ ভৱিষ্যতেও যাতে আমাৰ সেই অঞ্চলটোত বাইপাছৰ পৰা ভোগদৈ দলঙলৈকে কেতিয়াও নহয়, চৰকাৰীভাৱেও পদক্ষেপ লওক আৰু ৰাইজ সদায় সজাগ আছে। মোৰ ক'বলগীয়া কথা ইমানকেইটা। ছাৰে আমাক কৈছে যে আপোনালোক খুব সোনকালে আহিছে, বৰ ভাল কথা। প্ৰতিষ্ঠানখন হোৱাৰ পাছত আহিলে যথেষ্ট জটিল হয়, গতিকে হোৱাৰ আগতে আহিছে আৰু আপোনালোকক আমি আশ্বাস দিছোঁ আপোনালোকৰ যাতে যি মনত ভাৱ লৈ আহিছে সেইখিনি আমি ফুলফিল কৰিব পাৰোঁ, ছাৰে এইদৰে কৈছে।